এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল, আমাৰো ভাল। বহুত দিন বিৰতি মূৰত আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। এইকেইদিন মানে খুব ব্যস্ত আছিলোঁ জানেনে। এইকেইদিন মানে আজি 30 তাৰিখ ন, আজি আমি ৰুমটো চিফ্ট কৰাৰ কথা আছিলে। তাৰপিছত মিষ্টাৰৰ মেইল এটা আহিল, তেওঁ গুৱাহাটীলৈ যাব লগা হ'ল, সেইকাৰণে আজি চিফ্ট কৰা নহ'ল। এতিয়া ভাবিলোঁ কিবা এটা ভালকৈ বনাই খাওঁ, আৰু সেয়েহে মই এতিয়া বজাৰ কৰি আনিছোঁ। এয়া কোমোৰা আনিছোঁ। আজি হাঁহৰ মাংসৰ লগত মাটিমাহ বনাম, আপোনালোকে চাই থাককচোন। আজি মই বনাম মাটিমাহে হাঁহৰ মাংসৰে। আপোনালোকে চাগে জানে এইটো ৰেচিপি, তথাপিও চাওকচোন মই কেনেকৈ বনাওঁ। বহুত দিন ব্যস্তৰ অন্তত আজি বনাবলৈ ধৰিছোঁ। আমাৰ ঘৰতো দেখুৱাই দিব এটা এনেকুৱা পৰ্দা চৰ্দা খুলি গোটেই এয়া ওপৰবোৰ খালী, গোটেই পৰ্দা এইবোৰ গোটেই পেকিং কৰি কৰি থৈ দিয়া আছে। বস্তুবোৰ এইবোৰ গোটেইবোৰ পেকিং কৰি কৰি থৈ দিয়া আছে। এইফালে মই মাংস বনাবৰ কাৰণে কেৰাহী এটা পাতি ল'লোঁ। এতিয়া তেল অলপ দি লওঁ। তেল অলপমান দি ল'লোঁ। এয়া আমাৰ ঘৰৰ তেল, ঘৰৰ সৰিয়হৰ। আমি তেল কিনি নাখাওঁ, আমি আমাৰ ঘৰৰে তেল খাওঁ। আমি তেলখিনি গৰম হৈ অহাতে চেনি অকণমান দি দিলোঁ। চেনি দিলে কালাৰ ধুনীয়া উঠে। এতিয়া চেনিখিনি গলি যোৱাৰ পিছত পিঁয়াজ দিম ইয়াত। এইখিনি ৰঙা হৈ অহাতে পিঁয়াজখিনি দি দিলোঁ। এয়া ডেৰটা দিলোঁ, এটা আৰু এফাল। ভালকৈ লৰাই লৈছোঁ। এতিয়া হালধি অলপমান দি দিম। আমাৰ হালধিও ঘৰৰে, তেল, হালধি, দাইল এইবোৰ আমি কিনিব নালাগে, আমাৰ ঘৰত। এতিয়া জোখমতে নিমখ অকণমান দি দিছোঁ। এইখিনি অকণমান লাগক, অলপ সময় থাকক, জুইটো কমাই দিওঁ। এয়াও ঘৰৰে মাটি দাইল। এইখিনি ভালকৈ মই এতিয়া ধুই বাকলিখিনি এৰুৱাই লওঁ। এমুঠিতকৈ অকণমান বেছি দিছোঁ মাটি দাইল। এইখিনি মই ধুই লওঁ, চাই থাকক। গ'ল। এতিয়া ইয়াত আদা নহৰু দি দিওঁ। মই বেলেগ মছলা ইমানকৈ বেছিকৈ নিদিওঁ, গতিকে নহৰু আদা অলপ বেছিকৈ দিলোঁ। 2 চামুচ, 2 চামুচতকৈ অকণমান বেছি হ'ল। এতিয়া এইখিনি এতিয়া ভালকৈ লৰাই দিলোঁ। এতিয়া কোমোৰা কেইপিচ দি দিম ইয়াত। 3 পিচ দিলোঁ কোমোৰা। আলুকেইটা সৰু, আলুকেইটাও এফাল এফাল কৰি দিলোঁ। 3টা আলু দিলোঁ। ডাঙৰ আলু হ'লে এটা দিলেই হ'ব। এতিয়া ভালকৈ লৰাই দিছোঁ। এতিয়া ইয়াতে বাকলি এৰাই থোৱা মাটিমাহখিনি দি দিছোঁ। এইখিনি ভালকৈ লৰাই দি অকণমান সময় কণীখন লগাই দিওঁ। লগাই অকণমান জুইটো কমাই থৈ দিওঁ। মিট মছলা অলপ দি দিওঁ। 1 চামুচমান দি দিছোঁ মিট মছলা। ধনিয়া পাউডাৰ অলপমান দি দিওঁ। আধা চামুচ দি দিলোঁ ধনিয়া পাউডাৰ। এতিয়া ঢাকনিখন লগাই দিওঁ। লগাই বিলাহী 2টা এইফালে কাটি লৈছোঁ, গুটিখিনি পেলাই দিছোঁ। বিলাহীখিনি দি দিম।
এইফালে এতিয়া মই ৰেড চিলি পাউডাৰ 1 চামুচ আৰু গৰম মছলা 1 চামুচ গৰম পানীত মিক্স আপ কৰি লৈছোঁ। এইখিনি এতিয়া মই মাংসখিনিত দি দিম। দি দিলোঁ। ভালকৈ লৰাই দিম। লৰাই দি ঢাকনিখন দি আকৌ থৈ দিম। মিডিয়াম ফ্লেমত থোৱাৰ পিছত এতিয়া মই এইখিনি লৰাই দিছোঁ। অকণমান শুকাইছে আৰু এতিয়া ইয়াত পানী দি দিম। পানী গৰম কৰি থৈছিলোঁ, পানী অলপ দি দিওঁ। এইখিনি সিজি থাকিব আৰু এতিয়া হাই ফ্লেম দি পেলাই থৈ দিওঁ। এতিয়া 15 মিনিটমানৰ পিছত এতিয়া তৰকাৰীখিনি কালাৰ আহিছে। এইখিনি অকণমান ভাঙি দিওঁ কোমোৰাখিনি। মই নিজে গ'লোঁ, কোমোৰা আনিলোঁ, বজাৰ কৰি আনি থৈছোঁ। এইখিনি ভাঙি দিলোঁ। এতিয়া আৰু অকণমান ঢাকনি দি থৈ দিওঁ। ভাত বনাই থকাৰ মাজতে হেনা অকণমানো গুলি ল'লোঁ। এখেতে বোলে ঘঁহে লগাই এয়া বনালোঁ। চাহপাতৰ পানীখিনি বেছি হৈ গ'ল, এইখিনি থৈ দিওঁ। এইখিনি মই মুখত ঘঁহিব পাৰিম। চাই থাকক কেনেকৈ ঘঁহোঁ। আগতে ভাত পানী খাই লওঁ, তাৰপিছত এইটো দেখুৱাই আছোঁ মই। এইফালে মোৰ তৰকাৰীখিনিও হ'বলৈ হৈছে। হৈ গ'ল মোৰ এয়া। মই এতিয়া মই নমাই দিম। গেছৰ পৰা নমাই এইখিনি মই বাউল এটাত উলিয়াই ল'লোঁ। এতিয়া ইয়াতে ধনিয়া পাত অকণমান মই হাতেদিয়ে কাটি দিলোঁ। কাটি দি মিক্স আপ কৰি দিলোঁ, হৈ গ'ল। কেনেকুৱা হৈছে বেটা? বেবী ভাল লাগিছেনে? লাগিছে? খোৱা। ভাত পানী খাই উঠিলোঁ। উঠি পেলাই এতিয়া ভাবিছোঁ মুখখন অকণমান চাফা কৰি লওঁ, আপোনালোককো দেখুৱাওঁ। মই ভাত বনোৱাৰ পিছতো এনেও মুখখন অলপ চাফা কৰিবই লাগে। মই ইয়াত তেল অকণমান লৈ লৈছোঁ, বেবী অইল অকণমান। আপোনালোকে নাৰিকল তেলো ল'ব পাৰে। মই নাৰিকল তেলেই লওঁ সাধাৰণতে, কিন্তু আজি নাৰিকল তেলটো গোট মাৰি আছে। আমাৰ ইয়াত বৰষুণ দি আছিলে, বতৰটো অকণমান ডাৱৰীয়া, সেইকাৰণে এতিয়া অথনি যে দেখুৱাইছিলোঁ চাহপাতখিনি হেনা বনোৱাতে থকা, এইখিনি মই চাকনিৰে চাকি ল'লোঁ। এতিয়া এইখিনি মই মুখত ঘঁহি দিম। এনেকৈ মই মুখখন ভালকৈ স্ক্ৰাবিং কৰি ল'ম চাহপাতখিনিৰে। অলপ সময় কৰিম, 3 মিনিটমান কৰিম। তাৰপিছত ঠাণ্ডা পানীৰে ধুই দিম। ধোৱাৰ পিছত মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মুখখন ধুই আহিলোঁ, ধুই আহি মুচিছোঁ। আপোনালোকে এনেকৈ ইউজ কৰি চাবচোন। ইয়াৰ ফলত কি হয়, মুখখন বগা, উজ্জ্বল আৰু কোমল হৈ পৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।